का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বায়োফ্লক অৰ্থাৎ জৈৱপুঞ্জৰ জৰিয়তে মীন পালন এক আধুনিক মীন পালন পদ্ধতি। এই কৌশলত মীন পালন কৰা কৃত্ৰিম জলাধাৰটোৰ পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰি গহন পদ্ধতিৰে অধিক ঘনত্বৰ মীন পালন কৰা হয়। জৈৱপুঞ্জ হৈছে অণুজীৱ আৰু প্লাৱকৰ সমষ্টি। ইয়াত অব্যৱহৃত খাদ্য, মাছৰ মলমূত্ৰ, বৰ্জ্য পদাৰ্থ আদিৰ পৰা সৃষ্টি হোৱা বিষাক্ত এমনিয়া, নাইট্ৰেট আদিক উপকাৰী বেক্টেৰিয়াৰ দ্বাৰা পুনৰ সংশ্লেষণ ঘটাই মাছৰ প্ৰাকৃতিক খাদ্য সৃষ্টি কৰা হয়। বায়োফ্লক পদ্ধতিত নিৰ্মাণ কৰা জলাধাৰটো চিমেণ্ট, ইটা বা PVC টাৰ্পলিনেৰে নিৰ্মাণ কৰা হয়। জলাধাৰটো বৃত্তাকাৰ হ'লে পৰিচালনা আৰু ব্যৱস্থাপনা দুয়োটা দিশৰ পৰাই সুফলদায়ক হয়। জৈৱপুঞ্জৰ জৰিয়তে মীন পালন কৰি অনুকৰণীয় চানেকি দাঙি ধৰিছে গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ হকে অহৰহব্ৰতী ছয়গাঁৱত মুখ্য কাৰ্যালয়স্থিত গ্ৰামীণ চাহাৰাই। গ্ৰামীণ চাহাৰাৰ সঞ্চালক তথা মীন বিভাগৰ স্নাতক শৰৎ দাসে তেওঁলোকৰ কৰ্মলানি জনাইছিল এনেদৰে। গ্ৰামীণ চাহাৰা আচলতে এটা NGO আৰু এইটো আমি 2002তে আচলতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ আৰু তাৰপিছত আমি বিশেষকৈ মানে কৃষি ক্ষেত্ৰ আৰু তাৰ যিটো মানে লগত আনুষংগিক যিবিলাক বিষয় আছে তাত আমি কাম কৰি আছোঁ। আৰু আমি গ্ৰামীণ চাহাৰা হিচাপত আচলতে আমি প্ৰাইমাৰীলি আমি লাইভলিহুডত কাম কৰোঁ, ছাষ্টেইনেবল লাইভলিহুডত কাম কৰোঁ আৰু বেচিকেলি এগ্ৰিকালচাৰ বেছ লাইভলিহুডত কাম কৰোঁ। আৰু আমি তেনেকৈ মানে এগ্ৰিকালচাৰ ঠিক তেনেকৈ আমি লাইফ ষ্টকত কাম কৰিছোঁ, ঠিক তেনেকৈ ইৰিগেশ্যনত কাম কৰিছোঁ। তো তেনেকৈ বিভিন্ন ধৰণৰ আমি প্ৰকল্প ৰূপায়ণ কৰি আছোঁ আৰু সেই প্ৰকল্পবিলাকৰ মানে যিয়ে কাম নকৰিছোঁ আমি গোটেইখিনি কিন্তু আচলতে গোটেই মানুহৰ যিটো জীৱিকা, যিটো লৈ মানুহে নিজৰ জীৱিকা চলাই থাকে, সেই জীৱিকাটো কেনেকৈ আমি আকৌ উন্নত কৰিব পাৰোঁ, কেনেকৈ ভাল কৰিব পাৰোঁ, আমাৰ প্ৰধান উদ্দেশ্যটো সেইটো। আৰু সেই উদ্দেশ্যলৈ আমি আজি অসম, মেঘালয়, তেনেকৈ নাগালেণ্ড, মিজোৰাম, বিভিন্ন ৰাজ্যত আমি নৰ্থ ইষ্টত কাম কৰি আছোঁ। মুঠতে এতিয়ালৈকে ধৰক কিমান মানুহক আপোনালোকে সামৰি ল'ব পাৰিছে বা আপোনালোকৰ আওতালে কিমান হিতাধিকাৰীক আনিব পাৰিছে? আমি এতিয়া আমাৰ আচলতে কেইবাটাও অনুষ্ঠান আছে। আমি প্ৰথমতে গ্ৰামীণ চাহাৰা আছে, তাৰপিছত আমি আকৌ বেলেগ বেলেগ অনুষ্ঠানৰ আমি সৃষ্টি কৰিছোঁ। এই যোৱা 20 বছৰত আমি আচলতে 2022ত আমি 20 বছৰ সম্পূৰ্ণ কৰিম। আমাৰ এতিয়া প্ৰায় 5টা অনুষ্ঠান আছে, বেলেগ বেলেগ অনুষ্ঠান আছে। তাত প্ৰাইভেট কোম্পানীও আছে বা তেনেকুৱা ধৰণৰ বিত্তীয় অনুষ্ঠানো আছে। তো এই গোটেইকেইটাক যদি আমি সামৰি লওঁ তেতিয়াহ'লে আমি আজিৰ তাৰিখত আমি প্ৰায় 65,000 পৰিয়ালৰ লগত কাম কৰিছোঁ, 65,000 ফেমিলিৰ লগত কাম কৰিছোঁ। শেহতীয়াকৈ আপোনালোকে মীন খণ্ডতো প্ৰৱেশ কৰিছে? হয় হয়। মীন খণ্ডত প্ৰৱেশ কৰাৰ উদ্দেশ্য বা আপোনালোকৰ শেহতীয়া কাম কাজ সম্পৰ্কে অকণমান ধাৰণা এটা দিয়ক। হয়, মীন ক্ষেত্ৰত আচলতে মই নিজেও এজন মীন বিজ্ঞানৰ মই ছাত্ৰ, মই মীন বিষয়ত অধ্যয়ন কৰিছিলোঁ। গতিকে সেইটো হিচাপত মই বহু বছৰ কিন্তু মাজত কাম কৰা নাছিলোঁ। কিন্তু মই দেখিছোঁ যে আমি মীন ক্ষেত্ৰত ধৰক এতিয়া যথেষ্টখিনি আগবাঢ়িছে, আমি দেখি আছোঁ প্ৰায়। কিন্তু আমাৰ এই অঞ্চলটোত আচলতে মীন ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে আৰু মই আগৰ পৰাই অলপ কৰি আছিলোঁ। কিন্তু এতিয়া ডিজাইন লোৱাত আচলতে মই যোৱা প্ৰায় 3 বছৰ ধৰি মই মীন ক্ষেত্ৰত মই কাম কৰি আছোঁ। আৰু এতিয়া দেখিছোঁ যে আমাৰ এতিয়া ধৰক যেন বায়োফ্লকটো এটা নতুন বস্তু, যিটো কম মাটিত অধিক উৎপাদন কৰিব পাৰি বা ইয়াত টেকন'লজি আছে। আৰু আমাৰ য়ং যিটো জেনেৰেশ্যন আছে তেওঁলোকক আচলতে সহজতে এই বিষয়টোৰ প্ৰতি আকৃষ্ট কৰিব পাৰি। আৰু তেওঁলোকে আচলতে মোৰ যিটো অভিজ্ঞতা, মই যোৱা 3 বছৰৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনিৰ পৰা ক'ব পাৰোঁ যে আজি 4টা 5টা টেংক কৰি পেলাই তেওঁলোকে নিজকে সংস্থাপিত কৰিব পাৰে। গতিকে সেইকাৰণে মই আচলতে এই ক্ষেত্ৰত মই ভৰি দিছোঁ। আৰু শেহতীয়াকৈ আমাৰ অসম চৰকাৰৰ মীন বিভাগৰ পৰাও মই কিছু সাহায্য লাভ কৰিছোঁ। আৰু সেই হিচাপত মই এখন প্ৰায় 25টা টেংকৰ মই মীন মুখ্যতঃ আপুনি যিটো জৈৱপুঞ্জৰ জৰিয়তে মীন পালন অৰ্থাৎ বায়োফ্লক এই কাম কাজখিনি কৰি আছে? হয় হয় হয়, মেইনলি মই সেইটো কৰিছোঁ। কিন্তু তাৰ লগতে মই ইয়াত কিছুমান
প্ৰায়ে মই মানে ট্ৰেইনিং দিছোঁ, মই যিখিনি নিজে শিকিছোঁ বা জানিছোঁ সেইটো ক্ষেত্ৰত মই ফাৰ্মাৰ্ছৰ কিছুমান গ্ৰুপ বনাইছোঁ আৰু তেখেতসকলক মই সময়ে সময়ে মই আচলতে প্ৰশিক্ষণ দি আছোঁ। মীন পালনৰ বিভিন্ন ধৰণৰ যিবিলাক বস্তু জানিব লাগে আমাৰ কৃষকসকলে, সেই বিষয়বিলাকত মই তেখেতসকলক ট্ৰেইনিং দি আছোঁ। আৰু লগতে আমি যিহেতু আপাৰটোৰ লগতো আমি কাম কৰা আৰম্ভ কৰিছোঁ, গতিকে তাত সেই ক্ষেত্ৰতো আমি কিছুমান মীন যিবিলাক আমাৰ FPC আমি যিবিলাক কওঁ যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ ফাৰ্মাৰ কোম্পানী যিটো কওঁ আমি, সেই কোম্পানীবিলাকো আমি একচুৱেলি বনাই আছোঁ। গতিকে তাততো বিভিন্ন ধৰণৰ ছাপৰ্ট থাকিব, তাত তেওঁলোকৰ কেপাচিটি বিল্ডিং, তেওঁলোকৰ স্কিল বিল্ডিং, তাৰপিছত তেওঁলোকৰ যিবিলাক ধৰক পেকেজ অফ প্ৰেক্টিচেছ শিকাব লাগিব, ইনষ্টিটিউশ্যন বিল্ড কৰিব লাগিব আৰু মাৰ্কেটৰ লগত তেওঁলোক আচলতে লিংক কৰিব লাগিব। মানে ভৱিষ্যতে ধৰক এই মীন সম্পৰ্কীয় কাম কাজ আৰু কিছু সম্প্ৰসাৰণ বা আৰু দৃঢ়ভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আপোনালোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। একদম প্ৰচেষ্টা, বহুত প্ৰচেষ্টা। মানে আমি কাৰণ শেহতীয়াকৈ আচলতে মই ক'ব গ'লে যে যদিও 20 বছৰ আমি অনুষ্ঠানটো এতিয়া অতিক্ৰম কৰিলোঁ, কিন্তু আজি যোৱা 3 বছৰৰ পৰাহে মই আৰম্ভ কৰিছোঁ কামটো। আৰু ভৱিষ্যত কিন্তু প্লেন বহুত কিবা কিবি আমি মানে চিন্তা চৰ্চা কৰি আছোঁ আৰু অলপমান বহল ভিত্তিতে আমি মীন পালকসকলৰ লগত লগ লাগি আমি আচলতে এই মীন ক্ষেত্ৰখনত যিমানখিনি পাৰোঁ আমি কিন্তু কাম কৰিম। আৰু সেইটোও বেছিকেলি আমি যিটো কৈছোঁ মই প্ৰথমতে যে আমি মানুহৰ জীৱিকাৰ কাৰণে কাম কৰোঁ, গতিকে মীন ক্ষেত্ৰত মানুহক কেনেকৈ জীৱিকাৰ বৰ্ধন কৰিব পাৰি, কেনেকৈ তেখেতসকলক আগবঢ়াই আনিব পাৰি, সেইটো চেষ্টা আমি খুব মানে দৃঢ়ভাৱে কৰি আছোঁ আৰু আশা কৰোঁ যে আমি আগলৈ গৈ পেলাই এইটো ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিব পাৰিম। শৰৎ দাসৰ কাম কাজখিনি যথেষ্ট বিজ্ঞানসন্মত আৰু শৃংখলাবদ্ধ। মূল ভিত্তিগত দিশটি অক্ষুণ্ণ ৰাখি শৰতৰ উদ্ভাৱনী চিন্তাৰ পৰশে কৌশলটিক আৰু অধিক ফলপ্ৰসূ ৰূপত উপস্থাপিত কৰিছে। প্ৰকল্পটোত সংযোজিত হৈছে ন প্ৰযুক্তি। মীন বিভাগৰ আঁচনিৰ অন্তৰ্গত ৰূপায়িত শৰতৰ প্ৰকল্পটি প্ৰাংগণত লগ পাইছিলোঁ উপ মীন সঞ্চালক তপন দাসক। আহকচোন উপ মীন সঞ্চালকগৰাকীৰ লগত কিছু বাৰ্তালাপ কৰোঁ। যথেষ্ট উৎসাহজনক এটা কাম কৰিছে তেওঁলোকে। গ্ৰামী চাহাৰাই তেওঁলোকৰ বিভিন্ন কাৰ্যপন্থাৰ ভিতৰত আমাৰ মীন ক্ষেত্ৰখনকো তেওঁলোকে লৈছে। আৰু ইয়াত আপোনালোকে চাইছে যে ইয়াত তেওঁলোকে বায়'ফ্লকৰ জৰিয়তে মাছ উৎপাদনৰ কাম এটা হাতত লৈছে। আপোনালোকে দেখিছে পিছফালে আপোনালোকে চাবই, তেওঁলোকে ইয়াতে এই ধৰণৰ টেংক কিছুমান তৈয়াৰ কৰি লৈছে আৰু তাতে বায়'ফ্লকেৰে তেওঁলোকে বিভিন্ন প্ৰজাতিৰ মাছৰ তেওঁলোকে খেতি কৰি আছে। আৰু ইটো হৈছে এটা আমাৰ মীন ক্ষেত্ৰখনত এটা নতুন সংযোজন হৈছে আমাৰ এই বায়'ফ্লক পদ্ধতিত মাছ খেতি কৰাটো। আৰু তাৰে এটা উদাহৰণ আমাৰ এই চাহাৰ তেওঁলোকৰ যিটো কৰ্মচাৰীসকলে বা তেওঁলোকে এইটো কাম হাতত লৈছে। ইয়াতে আপোনালোকে দেখিছে যে কম পৰিসৰত, অতি কম পৰিসৰত যিসকলৰ চাব গ'লে তো মাটি নাই, খেতি কৰিবলৈ মন, মাছ খেতি কৰিবলৈ মন, অথচ মাটিও নাই, তেনে ক্ষেত্ৰত কি কৰিব লাগে? তেনে ক্ষেত্ৰত এটা উল্লেখযোগ্য চানেকি উদাহৰণ হিচাপে যে কম পৰিসৰত তেওঁলোকে চিমেণ্টৰ টেংক বা অন্য টাৰ্পলিনৰ টেংক তেনেকুৱা ধৰণৰ বনায়ো তেওঁলোকে ইয়াত মাছ খেতি কৰিব পাৰিব। আৰু ইটোকে আমাৰ বায়'ফ্লক পদ্ধতি বুলি কয়, যিটো যথেষ্ট ইয়াতে জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু এই ক্ষেত্ৰত এটা কথা কৈ থোৱা ভাল যে যিসকলে বায়'ফ্লকৰ দ্বাৰা এই মাছ খেতি কৰিব বিচাৰে তেওঁলোকে কিন্তু কাৰিকৰী জ্ঞানটো কিন্তু তেওঁলোকে ল'বই লাগিব। মানে এই ক্ষেত্ৰত আপোনালোকৰ মীন বিভাগৰ পৰা বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে সহায় কৰাৰ সুযোগ আছেনে? নিশ্চয় আছে। মই আকৌ অনুকুৱাইছোঁ যে আমাৰ যিটো প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, সেই তাৰ অধীনতো আমি বায়'ফ্লকৰ আঁচনি কিছুমান মই হাতত লৈছোঁ। আৰু ইয়াৰ কাৰণে আমি বাতৰি কাকততো বিভিন্ন জিলা পৰ্যায়ৰ বিষয়াসকলে তেওঁলোকে বাতৰি কাকতো এইবিলাক বিজ্ঞাপনো দিছে যাতে বেনিফিচিয়াৰীসকল যাতে আগবাঢ়ি আহে যিসকল ইচ্ছুক, আৰু তেওঁলোকক বায়'ফ্লক পদ্ধতিত মাছ খেতি কেনেকৈ কৰিব লাগে তাৰো প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰি থকা হৈছে। আমি ভাবোঁ যে অনাগত দিনত ধৰক য'ত বিশেষকৈ নগৰ চহৰত য'ত মাটি কম, তাত এই কৌশলটি যথেষ্ট জনপ্ৰিয় কৰি মৎস্য উৎপাদন বৃদ্ধি কৰিব পৰা যাব। নিঃসন্দেহে মানে বিশেষকৈ চহৰ অঞ্চলত। কিন্তু ইয়াতে এটা কথা আছে কি, ইয়াতে মানে বিজুলীৰ যিটো আছে, বিজুলীৰ মানে সৰবৰাহটো মানে সম্পূৰ্ণভাৱে লাগে। গতিকে সেইকাৰণে চহৰ অঞ্চলত বেছি আমি তেওঁলোকক উপদেশ দিওঁ তাতে কৰিবৰ কাৰণে, নহ'লে সিটোৰ পিছত এটা ডাঙৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। মানে বিদ্যুৎ যোগান সুনিশ্চিত হ'ব লাগিব, নহয় জানো? আৰু এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা প্ৰশিক্ষণ পাতি দিয়াৰ ব্যৱস্থা আছে? আমি এইটো দিয়াৰ ব্যৱস্থা কৰি থাকোঁ।
শৰৎ দাসৰ মীন সম্পৰ্কীয় কাম কাজখিনিৰ লগত সততে জড়িত হৈ থাকে মীন উন্নয়ন বিষয়াদ্বয় দেৱনাথ মেধক আৰু ৰবেন দাস। আমৰগা মীন পামত বিভিন্ন চাহিদা সম্পন্ন প্ৰজাতি আৰু আলংকৰিক মৎস্যকুলৰ প্ৰজননৰ লগত জড়িত ৰবেন দাসে প্ৰকল্পটিত জৈৱপুঞ্জ কৌশলৰ সমান্তৰালভাৱে আলংকৰিক মীন পালনো ৰূপায়ণ কৰিছে। ৰবেন দাসৰ লগতো বাৰ্তালাপ কৰিছিলোঁ পাম প্ৰাংগণত। যিহেতু বায়'ফ্লক আৰু যিটো আলংকাৰিক মাছ দুয়োটাই আমি পুখুৰী নহয় পানীৰ মাটিৰ ওপৰতে কৰোঁ। বায়'ফ্লক আমি যিটো টেকন'লজি ইতিমধ্যে মানে কি গোটেই বিশ্বতে বুলি ক'ব পাৰি এটা নতুন জাগৰণ ইজৰাইলত প্ৰথম আৰম্ভ হৈছে। ইজৰাইলত তাৰপৰা এই টেকনিকটো এতিয়া আমাৰ মাজত মানে খুবেই বিয়পিছে, যাৰ ফলত আমাৰ খেতিয়কবিলাকো লাভৱান হৈছে। ইয়াতে চিম্পুল কথা, ইয়াতে টেংকত 4 মাহ কালচাৰ হয়, যিটো তাৰ এক্সট্ৰিটা মানে যিটো খায় ফিকেল মেটাৰ বুলি কয়, তাক গুড় বা কাৰ্বন আৰু প্ৰবায়টিকৰ দ্বাৰা ৰাসায়নিক বিক্ৰিয়া ঘটাই সেইটো তাক খাদ্য হিচাপে ৰূপান্তৰ কৰে। গতিকে অতি সহজে আমি 2টা ক্ৰপ আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ অতি কমেও, আৰু কম সময়ত কম জেগাত আমি ভাল এটা প্ৰফিট লাভ কৰিব পাৰোঁ। গতিকে ইয়াৰ উপৰিও ইয়াৰ যিটো মানে কি আমাৰ যিটো মাছ খাই আমি ভাল পাওঁ, অসমৰ প্ৰায় 99% মাছ খায়, এই যিখিনি মাছ অন্ধ্ৰৰ পৰা আহে সেই মাছখিনিও আমাৰ কি হয় কোৱা হয় আৰু চালানী মাছ যিটো কোৱা হয়, য'ত নেকি ফৰ্মেলিনযুক্ত মাছ খায়, সেই মাছ কিন্তু মাখিও নপৰে তাতে। কিন্তু মাখি নপৰা গেলা মাছটো, মাখি নাখা মাছটো আমি খাওঁ। গতিকে এইটো যিটো ৰিভলিউশ্যন এটা আহিছে, নিশ্চয় ইয়াৰ ওপৰত যদি আমি ভালদৰে কাৰিকৰী জ্ঞান কৰি বা আমাৰ ফাৰ্মাৰবিলাকক আগবাঢ়ি লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিখিনি মাছৰ নাটনি আছে ইয়াৰ পৰা উভৈনদী মানে ফুলফিল কৰিব বুলি আশা কৰিছোঁ। আৰু একেটা অঞ্চলতে আলংকাৰিক মাছো কৰিব পাৰি। হয়, আলংকাৰিক মাছত একেই কথা। আলংকাৰিক মাছত তেনেকৈ আমি এনেকুৱা টেংকতে সৰু সুৰা যিটো চিমেণ্ট টেংক, যেনে ধৰক আপুনি গ'ল্ডফিছ, গাপ্পি, প্লেটি, চৰ্টেল, মলি, ব্লেক মলি হওক ইয়াত কৰি আছে, মই দেখিছোঁ। এইটো গ'ল্ডফিছ অলৰেডি কৰিছে। এইটো চিম্পুল মেথড, একদম ইজি ব্ৰিডিং, এইটো সকলোৱে কৰিব পাৰে। আৰু যিটো লাইভ বিয়াৰ যেনেকুৱা আছে ছিষ্টেমত কৰিলে ইয়াতে যিহেতু ওপৰতে গোটেই ইয়াতে পানীৰ যিটো কণ্ডিশ্যন বা পানীৰ যিটো এৰেশ্যন গোটেইখিনি ইয়াতে মেইনটেইন কৰা হয়। যিটো অক্সিজেন লাগে বায়'ফ্লকতো লাগে, গতিকে ইয়াতো লাগে। গতিকে আমি দুয়োটা সহজভাৱে কৰিব পৰা যায়। আৰু এই ধৰণৰ কাম কাজখিনি কৰি ধৰক আপোনাৰ এজন মানুহে যথেষ্টখিনি জীৱিকা নিৰ্বাহ সম্ভৱ কৰিব পাৰে। হয়, এইটো অত্যন্ত অত্যাধুনিক নেকি কৌশলখিনি? কৌশলখিনি কাম নেকি? বেছি টান কাম নহয়, কিন্তু প্ৰথম অৱস্থাত কাৰিকৰী জ্ঞানখিনি আহৰণ কৰা উচিত। আপুনি ধৰক যিখন পামৰ তত্ত্বাৱধায়ক আমৰঙা মীন পাম, তাততো আপুনি এনেকুৱা ধৰণৰ প্ৰচেষ্টা কিছু চলাইছে, আপোনাৰ অভিজ্ঞতাই কি কয়? অভিজ্ঞতা হিচাপত এইটো চাবলৈ গ'লে এইটো একেবাৰে সহজ, কিন্তু মই এটাই মানে কি মেছেজ দিব বিচাৰোঁ, মই যিবিলাক দেখোঁ বা মোৰ ওচৰত যিবিলাক আহে সকলোৱে আমাৰ যিটো ইউটিউব চেনেলত চাই আগবাঢ়ে, যাৰ ফলত এটা ছেশ্যন মানে এটা ক্ৰপ কৰাৰ পিছত হতাশ হয়। কিন্তু সেইটো হ'ব নালাগে। এইটো কাৰিকৰী জ্ঞান মানে গোটেই গ্ৰহণ কৰি আগবাঢ়ক, আৰু আগবাঢ়িলে নিশ্চয় সুফল লাভ কৰিব। ইয়াতে কোনো হেৰি নাই, লছ হোৱাৰ কাৰণ নাই, আৰু এইটো ইজিলি এডপ্টেবল, মানে ইজিলি কৰিব পাৰে। মানে আমাৰ যিটো উঠি অহা শিক্ষিত নিবনুৱা আছে, ডেকা ল'ৰা আছে, সিহঁতে সহজভাৱে কৰিব পাৰে। কাৰণ ইয়াতে একেবাৰে সহজ, ঘৰৰ মানুহজনেও ইয়াতে ফিডিংটো কৰিব পাৰে, ঘৰৰ চোতালতো কৰিব পাৰে, বেছি ঠাই নালাগে। সাধাৰণতে এনেকুৱা এটা টেংকি কিমান জোখৰ হ'ব লাগে? এনেকুৱা কিবা এইটো এনেইতো চাবলৈ গ'লে এনে 5000 লিটাৰৰ কেপাচিটি আছে, 10000 লিটাৰ। এইটো কিমান জোখৰ? এইটো 10000 লিটাৰ কেপাচিটি। ইয়াত আপুনি কিমান মাছ দিব পাৰিব? এইটো এটা ভাল কথা সুধিছে। আমাৰ কিছুমান ফাৰ্মাৰে কি কৰে, মাছ কিমান ষ্টক কৰিম নাজানে, যিটো ইউটিউবত কয় বা যিটো হয় সেইটো আগবাঢ়ে। কিন্তু কথাটো হ'ল কি, মাছ আমি কিমান প্ৰডিউচ কৰিম সেইটোৱে প্ৰথম টাৰ্গেট ল'ব লাগে। যদি আমি এই টেংকিৰ 10000 লিটাৰৰ পৰা আমি পাৰ মিটাৰ কিউব অৰ্থাৎ 1000 লিটাৰ যদি আমি 30 কেজি প্ৰথম টাৰ্গেট ল'ব লাগে। 30 কেজিত যদি আমি 10000ৰ পৰা 300 কেজি আমি প্ৰডিউচ কৰিম। যদি আমাৰ ৰৌ মাছ হয়, ৰৌ মাছো কৰিব পাৰে। ৰৌ মাছৰ যদি 300টা মাছ লাগিব। যদি আমাৰ কাৱৈ মাছ হয়, কেজিতে যদি 20টা হয়, মোটামুটি 600 মাছ লাগিব। মাগুৰলি 600 মাছ লাগিব, 100 গ্ৰাম হাৰ্ভেষ্টিং হ'লে 300 মাছ লাগিব। তেনেকুৱা হেৰিত তাৰমানে আগবাঢ়িব লাগিব। তাৰমানে কিমান মাছ কি স্পেচিছৰ ওপৰত ডিপেণ্ড কৰিব আমি কিমান ষ্টক কৰিম। যিহেতু এই কথাখিনি যথেষ্ট কাৰিকৰী, এই কথা বতৰাখিনি জানিবৰ কাৰণে বা শিকিবৰ কাৰণে আপোনাৰ পামলে মানে আমৰঙা মীন পামলৈ যদি কোনোবা ইচ্ছুক ব্যক্তি যায় বা ইয়ালৈও যদি আহে, তেওঁ নিশ্চিতভাৱে জানিব পাৰিব। হয়, তেওঁলোকে যোগাযোগ কৰিব পাৰিব, আমাৰ তাত আহিব পাৰে, এনি টাইম দেখিব। আৰু মই তাত যিটো কৰি আছোঁ, বায়'ফ্লকো আছে, চিম্পুল টেকন'লজি মানে চিম্পুল টেংক মেথডতো কালচাৰ কৰিব পাৰি। মাগুৰ কৰি আছোঁ, শিঙি কৰি আছোঁ,
গতিকে সহজ টেকন'লজি আলংকাৰিক লগতে মৎস্যও কৰিছে আপুনি লগতে অৰ্ণামেণ্টেল এটা ইউনিট আছে, তাত ব্ৰিডিং চেণ্টাৰ আছে, তাত বিভিন্ন ধৰণৰ মই আমাৰ থলুৱাৰ লগতে এক্সোটিক স্পেচিছো ব্ৰিড কৰি আহিছোঁ, বৰ্তমানো কৰি আছোঁ। তেতিয়াহ'লে আমি এনেকুৱা এটা অনুৰোধ কৰিব পাৰোঁ আমাৰ মাধ্যমৰ জৰিয়তে যে আমাৰ যিসকল শ্ৰোতা দৰ্শকে অনুষ্ঠান উপভোগ কৰি আছে, যিসকল আগ্ৰহী তেওঁলোকে ইচ্ছা কৰিলে আপোনাৰ আমৰঙা মীন পামত যাব পাৰে, তেওঁলোকে চাক্ষুষভাৱে কথা বতৰাখিনি চাব পাৰিব আৰু আপোনাৰ লগত কথা বতৰা পাতি দুই এটা কাৰিকৰী জ্ঞান উপলব্ধ কৰিব পাৰিব। হয়, নিশ্চয় অলৱেজ ৱেলকাম থাকিব, যিমান পাৰে সিমান সংখ্যক আমাৰ লগত যোগাযোগ কৰক আৰু আশা কৰিছোঁ এটা ভাল ফল। প্ৰকল্পটিৰ লগত জড়িত হৈ থাকে কেইবাজনো কাৰিকৰী অৰ্হতা সম্পন্ন ব্যক্তি। ব্যৱহাৰিক কাম কাজখিনি আয়ত্ত কৰি তোলাত তেওঁলোক অদ্বিতীয়। তেওঁলোকৰ পৰা কিছু ক্ষেত্ৰভিত্তিক ব্যৱহাৰিক কাম কাজখিনি জানিবলৈ চেষ্টা কৰোঁ, আহক। আপোনালোকে ইয়াত যিখিনি জৈৱপুঞ্জৰ জৰিয়তে মীন পালন কৰি আছে, মুখ্যতঃ কি কৰে, কি কাম কৰে আপোনালোকে ইয়াত? প্ৰথম কথা হ'ল আমি পানীটো আমি প্ৰথম পৰীক্ষা কৰি লওঁ। কেনেকৈ পৰীক্ষা কৰে? আমাৰ কিট আছে তেনেকুৱা পৰীক্ষা কৰাৰ ব্যৱস্থা আছে। পৰীক্ষা কৰাৰ ব্যৱস্থা আছে। প্ৰথমতে আমি পিএইচটো চাই লওঁ, পিএইচ লেভেলটো সঠিকভাৱে আছে নে নাই। যেতিয়া পিএইচ লেভেলটো সঠিককৈ থাকে তেতিয়া আমি পোনাটো আমি এৰি দিওঁ। পোনাটো ক'ৰ পৰা আনে? পোনাটো আমি এনেই সাধাৰণতে আমি ৰঙিয়াৰ পৰা আনিছোঁ, ৰিচেণ্টলি আমি মৰিগাঁৱৰ পৰা আনিছোঁ কিছু। আৰু পোনাটো এৰাৰ পিছত কি কৰে? পোনাটো এৰিলোঁ, এৰাৰ পিছত আমি মিনিমাম 6 ঘণ্টামান আমি খাদ্যটো নিদিওঁ, তাৰপিছত 6 ঘণ্টামান পিছত অলপ অলপ খাদ্যটো দি দিওঁ। কি খাদ্য দিয়ে? আমাৰ এইটো প্ৰটিন জাতীয় খাদ্য। কিমান থাকে প্ৰটিন তাত? আমি প্ৰথম ব্যৱহাৰ কৰোঁ 40% পৰা আৰম্ভ কৰোঁ আৰু ক্ৰমান্বয়ে সেইটো কমাই লৈ গৈ থাকোঁ যেতিয়া মাছটো গ্ৰ' হৈ থাকে। আৰু ধৰক মাজে সময়তো আপোনালোকে গুড় দিব লগা হয় বা নিমখ দিব লগা হয়, সেইটো কি হিচাপত দিয়ে? নিমখটো তেনেকৈ এবাৰতে দিওঁ। প্ৰথম অৱস্থাত নিমখ এটা টেংকত আমি আধা কেজিকৈ দিওঁ। পোনা মেলাৰ কিমান দিন পাছত? কি কৈছে? পোনা মেলাৰ কিমান দিন পাছত? সচৰাচৰতে আমি পোনা মেলাৰ আগতে দিওঁ। আগতে দিওঁ। প্ৰথম আমি ফ্লকটো বনাই লওঁ। প্ৰথম নিমখ দিলোঁ, তাৰপিছত আপোনাৰ নিমখ আধা কেজি আৰু চূণ অকণমান দিওঁ, 100 গ্ৰামমানকৈ চূণ দিওঁ। তাৰপিছত আমি কি কৰোঁ, প্ৰ'বায়'টিক আৰু কাৰ্বন চ'চ যিটো আমি মিঠাই আপোনাৰ 1 কেজি। জৈৱপুঞ্জৰ লগতে বিভিন্ন মীন সম্পৰ্কীয় কাম কাজ ৰূপায়ণ কৰি আছে গ্ৰামীণ চাহাৰাই। প্ৰকৃতাৰ্থত এই সকলোখিনিৰ নেপথ্যৰ মূল চালিকা শক্তি সঞ্চালক মীন বিজ্ঞানৰ স্নাতক শৰৎ দাস। সামগ্ৰিকভাৱে জৈৱপুঞ্জ সম্পৰ্কে শৰতৰ অভিজ্ঞতাই কি কয় জানি লওঁ, আহক। ইয়াতে মুখ্যতঃ আমি বায়'ফ্লক ইয়াত ফাৰ্ম কৰিছোঁ। ইয়াত সৰ্বমুঠ 25টা ইয়াত টেংক আছে আৰু ইয়াত আমি একচুৱেলতে মানে বিভিন্ন ধৰণৰ মাছ, প্ৰত্যেকটো 10,000 লিটাৰৰ, প্ৰত্যেকটো 10,000 লিটাৰৰ টেংক আৰু 25টা আছে, মানে 2.5 লাখ লিটাৰৰ টোটেল মানে কেপাচিটি। আৰু ইয়াত আমি আচলতে বেলেগ বেলেগ টেংকত বেলেগ বেলেগ মাছ ইয়াত পুহিছোঁ আৰু আমি মে'ৰ আচলতে 2nd উইকৰ পৰা মানে আৰম্ভ কৰিছোঁ। আমি এই ফাৰ্মখনত মানে মাছৰ পোনা আমি দিছোঁ আৰু ইয়াৰ লগতে আচলতে আমি আমাৰ পুখুৰী আছে, ইয়াত বেলেগকৈ পুখুৰীখন মানে সাজিছোঁ আৰু তাৰ লগত আমি ইয়াত নাৰ্চাৰীও কৰিছোঁ। আমি বিভিন্ন ধৰণৰ মানে নেমুৰ পৰা তামোলৰ পৰা বিভিন্ন ধৰণৰ পুলিও আমি ইয়াত বনাওঁ আৰু আমাৰ যিহেতু আউটলেট এটা আছে, আমি তাত আচলতে ইয়াৰ বিক্ৰীৰ ব্যৱস্থাও কৰিছোঁ। আৰু তাৰ লগতে আমি ইয়াত আপোনালোকে দেখিছে যে আমি অলপ ইণ্টিগ্ৰেটেড কৰিছোঁ, ডাকৰ লগত ইণ্টিগ্ৰেটেড কৰিছোঁ, মানে হাঁহৰ লগত। আমি যিটো বুজিছোঁ যে এই জৈৱপুঞ্জৰ জৰিয়তে মীন পালনৰ যিটো পানী, হয়, সেই পানীটো আপুনি এই নাৰ্চাৰীৰ কামতো ব্যৱহাৰ কৰিছে, তাৰপিছত হাঁহৰ লগত মীন পালনতো ব্যৱহাৰ কৰিছে আৰু এনেধৰণৰ বেলেগ বেলেগ কামতো আমি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত আচলতে আমাৰ মানে পানী যিহেতু আমি প্ৰায়ে এৰি দি থাকিব লাগে, তো সেইকাৰণে আমি পুখুৰীটো কৰিছোঁ যাতে পানীখিনি মানে হেৰি নহয়, মানে পানীখিনিও যাতে কামত আহে। কাৰণ ইয়াত আপোনালোকে জানে ইয়াত খাদ্য দিয়া থাকে, নিউট্ৰিশ্যন থাকে, তো এইখিনি পানী গৈ পেলাই আচলতে পুখুৰীত জমা হয় আৰু তাতো বিভিন্ন ধৰণৰ মাছ দিছোঁ। তাৰ মাছখিনি আচলতে ইয়াৰ খাদ্যখিনি তাত খাব পাৰে, সেইকাৰণে আমি এইটো কানেক্ট কৰিছোঁ যে পুখুৰীত ইয়াৰ যিমানখিনি মানে বেয়া পানী চানী এৰি দিয়া যায় তালৈ গুচি যায় আৰু সেইখিনি তাত থকা মাছখিনিৰ কাৰণে এই খাদ্যখিনি বয় নাযায়, মানে তাত গৈ পেলাই আচলতে সেইখিনি আকৌ খাদ্য হয়। হাঁহৰ লগত আপুনি কি মাছ দিছে? তাততো আমি বেলেগ বেলেগ মাছ দিছোঁ, তাত ভকুৱা মাছ দিছোঁ বা ৰৌ আছে, তেনেকৈ আমাৰ চেনি পুঠি বা এনেকুৱা ধৰণৰ কিছুমান বেলেগ বেলেগ মাছ আছে। তাতে আমি কেইবাবিধো মাছ আমি তাত দিছোঁ
আৰু লগতে এইটো যিহেতু আমি এই যিটো আমি ফাৰ্ম এখন কৰিছোঁ, এই ফাৰ্মখনো আচলতে অকল আমি ব্যৱসায়িক ভিত্তিত অকল মাছ উৎপাদন কৰাটোৱেই আমাৰ আচলতে উদ্দেশ্য নহয়। যে এনেকুৱা কোনোবা হয়তো 25টা টেংক কৰিব নোৱাৰিব পাৰে, কিন্তু তেনেকুৱা বহুত যুৱক যুৱতী আছে যিয়ে হয়তো 4টা টেংক বা 5টা টেংক কৰি পেলাই তেখেতসকলে এটা সৰু সৰু এটা ইউনিট কৰিব পাৰিব। আৰু সেই ইউনিটৰ জৰিয়তে তেখেতসকলে যাতে নিজে মানে নিজক নিয়োজিত কৰিব পাৰে। আৰু তেখেতসকলক আমি যি ধৰণৰ গাইডেন্স লাগে, যি ধৰণৰ তেখেতসকলক প্ৰশিক্ষণ লাগে বা বিভিন্ন ধৰণৰ যাৱতীয় মানে কাৰিকৰী যিখিনি তেখেতসকলক দিহা পৰামৰ্শ লাগে, আমি সেইখিনিৰ ব্যৱস্থা আমি ইয়াত আচলতে কৰিছোঁ। ইতিমধ্যে আমি কেইবাটাও বেটছক আমি আচলতে ইয়াত প্ৰশিক্ষণ ইতিমধ্যে দিছোঁ। আৰু লগতে আমি অহা বছৰলৈ আমি ইয়াতে এটা পৰিকল্পনা কৰিছোঁ যে ইয়াত আমি এটা ফাৰ্ম স্কুল কনচেপ্টটো হ'ব তেনেকুৱা। মানে কোনোবাই আহি ইয়াত থাকি মেলি গোটেইখিনি শিকিব পাৰিব। আৰু তাৰ পিছত সাধাৰণতে আমি যেতিয়া প্ৰশিক্ষণৰ কথা কওঁ যে আমাৰ ক্লাছৰুমত ট্ৰেইনিং দিলে বা এক্সপ'জাৰ দিলে আমাৰ গোটেই কামখিনি তাতে শেষ হৈ যায়, কিন্তু আমি ইয়াত যিটো পৰিকল্পনা কৰিছোঁ তেনেকুৱা নহয়। তেখেতসকলক প্ৰশিক্ষণো দিম ইয়াত ৰাখি পেলাই। তাৰ পিছৰ পৰ্যায়ত যিখিনি তেখেতসকলক সহায় লাগিব, তেখেতসকলক টেকনিকেল গাইডেন্স লাগিব, বিভিন্ন ধৰণৰ বস্তু লাগিব পাৰে, তেখেতসকলক কাৰিকৰী দিহা পৰামৰ্শ লাগে, এই গোটেইখিনি আচলতে আমাৰ এই চেণ্টাৰটোৰ পৰা তেখেতসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। গতিকে সেইটো ক্ষেত্ৰত আমি ইতিমধ্যে কিছুমান পৰিকল্পনা কৰিছোঁ। আৰু জাষ্ট যোৱা মাহত আমাৰ জিলাৰ উপায়ুক্ত মহোদয় এইটো ইয়াত চাই গৈছে। তাৰ আগতে আমাৰ এৰিয়া ছ'চাইটিৰ আমাৰ আপাৰ্টৰ যি মিছন ডাইৰেক্টৰ ছাৰ আছে, তেখেতকো মই লগ কৰি এই কথাখিনি পাতিছিলোঁ। ত' তেখেতসকলেও কৈছে যে আগলৈ গৈ হয়তো কিবা এটা ব্যৱস্থা হ'ব। আৰু ইতিমধ্যে মই বেলেগ বেলেগ মানুহৰ লগতো অলপ যোগাযোগবিলাক কৰিছোঁ, যাতে আমি এই যিটো ফাৰ্ম স্কুল, মানে ফাৰ্ম স্কুল বুলি ক'লে ভুল হ'ব, ফাৰ্ম স্কুলৰ পৰা অলপ আগলৈ গৈ পেলাই আমি কাম কৰিম। তো সেই ব্যৱস্থাটো অহা বছৰৰ ভিতৰত মই সম্পূৰ্ণ কৰিম বুলি এটা মানে পৰিকল্পনা কৰিছোঁ। আৰু ইয়াত আপুনি আলংকাৰিক মাছৰ হয় অলপ মানে আলংকাৰিক মাছটো মই দেখিছোঁ যে আমাৰ ইয়াত ধৰক বাহিৰৰ পৰা বহুত মাছ আহে, বা গুৱাহাটীতে আজিকালি বহুত দোকান হৈছে এনেকুৱা ধৰণৰ। আৰু মই এটা দেখিছোঁ যে অলপ অধ্যয়ন কৰিছিলোঁ এইটো বিষয়ত, যে অলংকাৰিক যিটো মাছ এইটোৰ বজাৰৰ চাহিদা, এই গোটেইখিনি বস্তু যদি চোৱা যায় যে এতিয়াও চহৰ অঞ্চলত মাত্ৰ 5% মানুহেই মানে মাছ এই যিটো আলংকাৰিক মানে যিটো মাছ সেইটো ক্ষেত্ৰত তেখেতসকলে পোহে। কিন্তু এটা ভৱিষ্যতে এইটো গৈ পেলাই বহুত বঢ়াৰ যিটো মানে সম্ভাৱনীয়তা আছে, সেইটো এটা মানে ব্যৱসায়িক ভিত্তিত সেইটো কৰাৰ কাৰণে এটা তাৰ মানে ৰাস্তা এটা ওলাব। আৰু লগতে এইটো আমাৰ কিছুমান মাছৰ ক্ষেত্ৰত দেখিছোঁ যে ইয়াতো মানে বৰ বেছি জটিল নহয়, যে তাক ব্ৰিডিং কৰাৰ কাৰণে মানে যথেষ্ট উজু বা সহজ। গতিকে তেনেকুৱা ধৰণৰ মাছ এদি আৰম্ভ কৰিছোঁ মই ইয়াত। ব্লেক মলি, শ্বৰ্ট টেইল বা আমাৰ গল্ড ফিছ এইবিলাকেদি মই আৰম্ভ কৰিছোঁ। আৰু আগলৈ গৈ পেলাই মই এই বস্তুটো বঢ়াম। আৰু লগতে এই অঞ্চলৰ মানুহকো কিছুমান যুৱক যুৱতীক হয়তো লৈ পেলাই তেখেতসকলকো এই ক্ষেত্ৰত মই প্ৰশিক্ষণ দিম বা তেখেতসকলক উৎপাদনৰ ক্ষেত্ৰত সহায় কৰিম। আৰু মাৰ্কেটখন পোৱাত মই গ্ৰামীণ চাহাৰা বুলি নকওঁ, মানে মই ব্যক্তিগত হিচাপেও মই তেখেতসকলক মানে সেইটো ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিম। জৈৱপুঞ্জ কৌশল অত্যন্ত অত্যাধুনিক প্ৰযুক্তি। শৰৎ দাস তথা গ্ৰামীণ চাহাৰাৰ এই প্ৰকল্পটি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অনুকৰণীয় চানেকি। ইয়াত আদিপাঠ গ্ৰহণ কৰা বহুতেই আজি এই কৌশল ৰূপায়ণ কৰি সফল হৈছে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।